So dear students, আজি আমি অনুশীলনী 8.1 or question number প্রশ্ন number আমি 6 to আরম্ভ করিম NCERT বুকৰ trigonometry. So 6 number প্রশ্নটো কি দিয়া আছে, যদি এঙ্গেল A আৰু এঙ্গেল B সূক্ষ্ম কোণ হয় যাতে cos A = cos B হয়, তেন্তে দেখুৱা যে কোণ A কোণ B সমান। কোণ A কোণ B সূক্ষ্ম কোণ মানে ই 90 ডিগ্ৰীতকৈ কম, তেনেহলে আমাৰ প্ৰমাণ কৰিব লাগে। আৰু cos A যদি cos B হয় তেনেহলে দেখাব লাগে এঙ্গেল A আৰু B ইকুৱেল। এঙ্গেল A আৰু B ইকুৱেল, আমি এই প্রুফটো আৰম্ভ কৰিম। সলিউশন So এইটো সলিউশনটো আৰম্ভ কৰাৰ আগতে আমি ভাবিব লাগিব কি কৰিম, কি লাগে, কি দি আছে, কি কৰিব লাগে। যদিমতে আৰম্ভ কৰিলে आंसर নহব, আমি প্ৰথমতে চিন্তা কৰিম দেখুৱাব লাগে আমাৰ এই A কোণ আৰু B কোণ দুটা সমান। সমান দেখুৱাব লাগিলে প্ৰথমতে আমি এই ত্ৰিভুজ দুটা লম। ত্ৰিভুজ দুটা এইটো কোণটো আমি ধৰি ললো A আৰু এই R কোণটো LMN ত্ৰিভুজ আৰু PQR ত্ৰিভুজ। n কোণটো আমি A ধৰিলো আৰু R কোণটো B ধৰিলো। আমাৰ এই হৈছে A আৰু B ইকুৱেল দেখাব লাগে। এতিয়া আমি কি কাম কৰিম, কেনেকৈ এনসারটো পাম? এনসারটো পাওয়ার কাৰণে আমি সদৃশ ত্ৰিভুজ আমি জানো, সদৃশ ত্ৰিভুজ অর সিমিলারিটি বুলি কোৱা হয় ইংৰাজীত। সো আমি যদি কৰিব পাৰো LM by PQ equal to NM by RQ equal to LN by PR, যদি আমি এইটো বাহু বাই এইটো বাহু, এইটো বাই এইটো, এইটো বাই এইটো দেখাব পাৰো, তেনেহলে ত্ৰিভুজ দুটা আমি সদৃশ ত্ৰিভুজ বুলি ক'ব পাৰো। আৰু তেতিয়া আমি এই কোণ দুটা ইজিলি ইকুৱেল লিখিব পাৰিম। এইটোই আমাৰ এইম। যথমতে প্ৰবলেম আৰম্ভ কৰিলে নহব, কিন্তু ফাৰ্স্ট আমি ভাবিব লাগিব কি কৰিম। তে আমি এই এইম লৈ আমি যাত্ৰা কৰি আছো। সো ধৰো ত্ৰিভুজ LMN আৰু ত্ৰিভুজ PQR দুটা সমকোণী ত্রিভুজ যাতে এঙ্গেল LNM equal to এঙ্গেল A হয়। আমি এনেকুৱা ভাবে ধৰি ললো যাতে এঙ্গেল দিস কোণটো এই কোণটো আমাৰ A হ'ব আৰু এঙ্গেল PRQ equal to B হ'ব। আমি নিজৰ ইচ্ছামতে আমি ধৰি ললো এইটো কোণ এনেকুৱা ভাবে ধৰি এইটো যাতে LNM A হয় আৰু PRQ equal to B হয়, আমি ধৰি ললো। এতিয়া আমাৰ কি দিয়া আছে, since cos A equal to cos B, এটো কি দিয়া আছে, এটো প্রশ্নটোতে দিয়া আছে। আমি সাইডত এনেকৈ লিখি দিম দিয়া আছে। এনেকৈ লিখিলে অলপ নম্বৰ বেছি পোৱা যায়। cos A equal to cos B, cos A মানে আমি কি জানো, ভূমি বাই অতিভুজ। দিস ইজ cos A মানে ভূমি বাই অতিভুজ। আমি A মানে এইটো কোণ বুজাইছো, এইটো কোণ হলে তেনেহলে যিটো কোণ ধৰা হয় তাৰ বিপৰীত বাহুটো লম্ব হয়, আৰু যেটো 90 ডিগ্ৰী থাকে তাৰ অপোজিটটো বিপৰীতটো অতিভুজ বুলি কয়, আৰু এটা ভূমি হ'ব। তে আমি কি পাম, ভূমি বাই দিস, ভূমি মানে NM বাই অতিভুজ মানে NL। সো NM by LN and cos B হৈছে এইটো ভূমি বাই অতিভুজ। সো RQ by PR, এই দুটা আমি পাৰো। এতিয়া আমি এটা কাম কৰিলো, মানে ইহত দুটা অলপ জায়গা ঠাইটো সলনি কৰি দিও, এইটো লৈ তাত দিও, ইয়াক লৈ ইয়াত আনো, মানে তহত দুটা অলপ জায়গা চেঞ্জ কৰা, তো ইয়াতা ই তোৰ জায়গাত যাও। আমি অলপ মিলা প্ৰীতিত কামটো কৰি দি আছো। এইটো আমি ইয়াত আনিলো,
আমি ৰেশিও প্ৰপৰচন চেপ্টাৰত পাইছিলো এইটো ইপিনে লৈ যাও ln বাই pr জাস্ট আমি ইহতৰ ঠাই হাল সলনি কৰি দিলো ইটো ইয়াত আনিলো ইটো ইয়াত লৈ গলো এই দুটাৰ সমান ইকুৱেল আছে দুটাৰ সমান আমি কে ধৰিলো কে ধৰু যত কে এটা ধনাত্মক সংখ্যা কি এটা ধনাত্মক সংখ্যা আৰু যদি ইংলিশত কোৱা পজিটিভ নাম্বাৰ বুলি ক'ব লাগিব সো এইটো আমি কে ধৰি ললো ইয়াৰ কিবা এটা নাম দিছো পিছত আমি নাম ধৰি মাতিম এইখানি সমান আমি কে ধৰি ললো এইটো ইকুৱেল টু কে সো 1 নম্বৰ ধৰি ললো এতিয়া আমি কি পাম nm by rq equal to k লিখিব পাৰিম এইটো সমানৰ k এইটো সমানৰ মানে সেপাৰেট কৰি লিখিলে দেখা ভাল দেখা যাব pr equal to k সো এইটো আমি এতিয়া এনেকৈ লিখিব পাৰো nm equal to k rq and এইটো ln equal to k pr বুলি লিখিব পাৰিম জাস্ট এইটো ইপিনে পূৰণ কৰি দিলে আমি এইটো পাই যাম এইটোকে ইপিনে দি দিলো ইয়াৰ ভিতৰত আমি এইটো পাই গলো এতিয়া আমাৰ কথা হ'ল এইটো এটা সমকোণী ত্ৰিভুজ যদি এইটো সমকোণী ত্ৰিভুজ হয় তেনেহলে ইয়াত আমি পাইথাগোৰাছ উপপাদ্য ইউজ কৰিব পাৰিম সমকোণী পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাও ত্ৰিভুজ LM n ৰ পৰা আমি কি পাম LM n ৰ পৰা এটো এটা ত্ৰিভুজ LMN পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাম অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার আমি এটো পাম সো অতিভুজ আছে ln স্কয়ার ইকুয়াল টু lm স্কয়ার প্লাস nm স্কয়ার আমি এটো পাই যাম এতিয়া আমি কিছুমানৰ মান জানো যেনেকৈ nm ৰ মান জানো আৰু কাৰ জানো ln মানে kpr আমি এইটো kpr মোবাই দিও ইয়াৰ জায়গা আৰু lm আমি নাজানো এইটো যেনেকৈ আছে তেনেকৈ থাক ইয়াৰ লগত মাপল কৰিব নালাগে আৰু nm স্কয়াৰ means nm means krq এইটো হৈছে krq এইটো হোল স্কয়াৰ লিখি দিলো এতিয়া আমি কি পাম k স্কয়াৰ pr স্কয়াৰ lm স্কয়াৰ k স্কয়াৰ rq হোল স্কয়াৰ this whole square and এইটো আমি বঢ়িয়াকৈ ইপিনে লৈ আহো মানে তো ইপিনে থাকিলে বেয়া দেখি অলপ ইপিনে আহি যায় আমি ইয়াক ইফালে মাপি আনিলো চাও এই কি কয় rq স্কয়াৰ ইকুৱেল টু lm হোল স্কয়াৰ সো lm হোল স্কয়াৰ এটো ডাইৰেক্ট বাওফালে লিখি দিলো এই দুটাৰ পৰা আমাৰ k স্কয়াৰ কমন যাওয়াৰ কথা ভাবি আছে যেহেতু কমন যাও কৰি আছে আমি কমন লৈ ললো পিছত যি হ'ব ভাগ্যত আমি চাই লম এই দুটাৰ পৰা k স্কয়াৰটো আমি কমন ললো এইটো পাইলো এতিয়া lm ইকুৱেল টু কি হ'ব lm ইকুৱেল টু ৰুট অফ k স্কয়াৰ pr স্কয়াৰ মাইনাস rq স্কয়াৰ এইটো পাই যাম ইয়াৰ পিছত আমি নেক্সট পাম k2 বাহিৰত ওলাই যাব এতিয়া আমি কি পাম এই k স্কয়াৰটো ভিতৰত থাকিব বেয়া পাই আছে ইয়াক আমি বাহিৰত থৈলো k স্কয়াৰ আছে lm ইকুৱেল টু k ৰুট অফ pr স্কয়াৰ মাইনাস rq স্কয়াৰ এইটো আমি পাই গলো তে এইটো আমি কোৰ পৰা পালো এই ত্ৰিভুজৰ পৰা পালো lm ত্ৰিভুজৰ পৰা পালো এইটোৰ কিবা এটা নাম দিছো ইয়াকো আমি মাপিম যেতিয়া দৰকাৰ পৰে নাম্বাৰ 2 দিলো সেইতৰে
সেইদৰে ত্ৰিভুজ PQ আৰৰ পৰা পাও আমি কি পাম PQ আৰৰ পৰা একে ধৰণে আমি পাইথাগোৰাছ উপপাদ্য ইউজ কৰিব পাৰিম এইটো এটা সমকোণী ত্ৰিভুজ এইটো হৈছে আমাৰ অতিভুজ এইটো লম্ব এইটো আমাৰ ভূমি এই B কোণটো যদি ধৰো এইটো লম্ব হ'ব সো একে ধৰণে আমি একে বস্তু পাম কি পাম আমি PR স্কয়ার ইকুয়াল টু PQ স্কয়ার প্লাস RQ স্কয়ার we get this এতিয়া আমাৰ কথা হ'ল PQ PR স্কয়ার মাইনাস RQ টো আমি বাওপিনে লৈ যাও RQ স্কয়ার ইকুয়াল টু PQ স্কয়ার সো PQ ইকুয়াল টু আমি কি পাম √ ওভার PR স্কয়ার মাইনাস RQ স্কয়ার এটো পাই যাম এইটো কিবা এটা নাম ধৰি দিও 3 নম্বৰ ধৰি ললো এতিয়া আমি 2/3 কৰো কি পাম এতিয়া 2 ডিভাইডেড বাই 3 2 যদি আমি 3 দ্বাৰা হৰণ কৰো কি ঘটনা ঘটিব আমি চাই লও lm বাই pq ইকুয়াল টু ইয়াত আছে আমাৰ k √ ওভাৰ PR স্কয়ার মাইনাস RQ স্কয়ার বাই এটো আমাৰ কি আছে PR স্কয়ার মাইনাস RQ স্কয়ার সো এই দুটা আমি কি পালো যেতিয়া আমি এইটোৰ দ্বাৰা হৰণ কৰি দিলো আমি ৰাইট সাইডত তেনেকৈ হৰণ কৰি দিলো এই দুটা আমাৰ একে টার্ম পাইছো এই দুটা বঢ়িয়াকৈ কেনসেল যাব কেনসেল গলে আমাৰ ভাগ্যত কি থাকিব lm বাই pq ইকুয়াল টু k পাই গলো এইটো আমাৰ ভাগ্যত পৰি গল এইটো নাম্বাৰ কিবা এটা ধৰিলো 4 এতিয়া আমাৰ কথা হ'ল 1 ত কি পাইছিলো এইটো সমান k আছিল আৰু 4 তো এইটো সমান k দুটাই k তো লেফট হ্যান্ড সাইড ইকুয়াল হৈ যাব এতিয়া চোৱা যদি x ইকুয়াল টু এটা সিম্পল एग्जांपल চোৱা x ইকুয়াল টু যদি 2 হয় y ইকুয়াল টু যদি 2 হয় তেনহলে আমি x আৰু y ইকুয়াল লিখিব পাৰো ম্যাথমেটিক্যালি এই দুটা ইকুয়াল লিখিব পাৰো এতিয়া চোৱা এইখানে সমান k এইটোৰ সমান k সো এই দুটা আমি কি কৰিব পাৰিম ইকুয়াল লিখিব পাৰিম 1 আৰু 4 পৰা পাও আমি কি পাম তাতে আমি চাই লম 1 আৰু 4 পৰা পাও আমি nm by RQ equal to ln by PR equal to lm by PQ এইটো আমি পাই যাম এই দুটা যদি আমি কম্বাইন কৰো তেনহলে আমি এইটো পাই যাম সো স্টুডেন্টস সো ডিয়ার স্টুডেন্টস মই ভাবো এই লাইনটো ক্লিয়াৰ হৈ গৈছে কাৰণ এইটো আমাৰ k এইখানেও k এই কেটা ইকুয়াল হৈ গল এতিয়া কি ঘটনা ঘটিল এই দুটা আমাৰ ত্ৰিভুজ আছে এটা অলপ পলি টাইপৰ এটা অলপ ডাঙৰ টাইপৰ এতিয়া চোৱা nm by RQ this এইটো সাইড বাই এইটো সাইড পালো আৰু ln by PR আকৌ কি পালো lm by PQ এই ত্রিভুজ দুটাৰ কি পালো আমি বাহুবোৰৰ ৰেশিওটো ইকুয়াল পাইছো বাহুবোৰ ৰেশিওটো ইকুয়াল পালো যেহেতু ইকুয়াল পাইছো এই দুটা ত্রিভুজক আমি সদৃশ ত্রিভুজ বুলি ক'ব পাৰো গতিকে আমি কি ক'ব পাৰো therefore ত্রিভুজ LMN সদৃশ এটো সিম্বল লিখা হয় সদৃশ ত্রিভুজ PQR ইতে কি কন্ডিশন সব কেটা বাহু পাইছো গতিকে আমি এনেকৈ লিখিব পাৰো বাহু সদৃশ শর্তমতে আমি এইটো পাই যাব সো এই দুটা আমাৰ সদৃশ হৈ গল এতিয়া আমি এই দুটা ত্রিভুজ যদি সদৃশ হয়
এই দুটাটো 90 ডিগ্ৰী আছেই, বাকি কোণবোৰো ইকুৱেল হ'ব, এ আৰু বি কোণ ইকুৱেল হৈ যাব। গতিকে আমি কি লিখিব পাৰো, এই দুটা সদৃশ হলে আমি লিখিব পাৰো এংগেল LNM equal to angle PRQ, angle PRQ। এই দুটা আমি কোণ ইকুৱেল লিখিব পাৰো। এই দুটা যদি আমাৰ ত্ৰিভুজ দুটা সদৃশ হলে ইটো কোণ ইকুৱেল হৈ যাব। আমি কি জানো, সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ ইকুৱেল, সো এতিয়া কথা হল n কোণটো কোনটো বুজাইছে, n মানে মাজৰটো মানে এই কোণটো বুজাইছে, এইটো আমি এংগেল a লিখিব পাৰো। আৰু r কোণটো বুজাইছে b, সো এইটো আমি বঢ়িয়াকৈ b লিখিব পাৰো। এতিয়া আমাৰ কি লাগে, যি লাগে সেইটোৱে পাইছো, কোনো টেনচন নাই, টেনচন লোৱাৰ দৰকাৰে নাই, কারণ এঙ্গেল এ ইকুয়াল এঙ্গেল বি লাগে আমার কোশ্চেনটিতে দিয়ে আছে, cos a ইকুয়াল cos b, তেন্তে দেখুৱা যে এঙ্গেল এ ইকুয়াল টু এঙ্গেল বি। সো এইটো আমাৰ কমপ্লিট প্রুফ। এটা বঢ়িয়াকৈ এটা হেন্স প্রুফ লিখি দিও, দেখাত অলপ ভাল লাগিব, বা প্ৰমাণিত হল বুলি লিখিব পাৰি, প্ৰমাণিত হল। সো ছাত্ৰ ছাত্ৰীসকল যদি সলিউশনটো ইজি পাইছা, সহজ পাইছা, তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ভিডিওটো, আৰু পাৰিলে বেল আইকনটো অলপ বজাই দিবা। ধন্যবাদ।